মানৱ দৌৰ বুলি মানুহক হত্যা কৰা হৈছে বুলি কৈছে। আচলতে চবতকৈ দুখৰ কথা সেইটোৱেই, কিবা এটা হৈ যদি দুৰ্ঘটনা হৈ তেখেত নাইকিয়া হৈছে তেতিয়াহ'লে ক'বলগীয়া একো নাছিলে, কিন্তু যিহেতু স্বয়ং মুখ্যমন্ত্ৰীজনে হত্যাৰ কথা কৈছে, গতিকে সেইটো চবতকৈ দুখ লগা কথা। ইমান গোটেই জীৱন লোকৰ কাৰণে কাম কৰা মানুহ এজনক হত্যা কৰিবলগীয়া হ'ল। আমি সেই কাৰণটো জানিবলগীয়া আচলতে, কি কাৰণে তেওঁক হত্যা কৰিবলগীয়া হ'ল, সেইদিনাখন সাগৰত কি হৈছিলে ছিংগাপুৰত, সেইটো কথা জানিবলৈহে আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থকা হৈছে। আচল কাৰণটো কি, আচল দোষী কোন, দোষী শাস্তি পাবই লাগিব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। মই সদায় কৈয়ে আছোঁ, আদালতে শাস্তি দিব নোৱাৰিলে ৰাইজে কেতিয়াও এৰি নিদিয়ে, আৰু ৰাইজৰ আদালতত শাস্তি নাপালে ভগৱানে শাস্তি দিব খুব সোনকালে, অতি কম সময়ৰ ভিতৰতে। আমি আমাৰ মনৰ মাজত এনেকৈ জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব, যিহেতু আমি বহুত বছৰ তাৰ লগত বজালোঁ। মই প্ৰায় 17 বছৰমান বজালোঁ, আৰু বিশেষকৈ এতিয়াও এনেকুৱা অনুভৱ হয় যে সি আমাৰ মাজত নোহোৱা হৈ যোৱা নাই, জীয়াই আছে। আৰু আজি যোনটো স্মৃতিচাৰণ অনুষ্ঠান, তাত আমি তাক স্মৰণ কৰিম, আৰু সি যি অসমৰ ৰাজ্যত যি গীত বৰদান দি গ'ল, সেইখিনি আমি সযতনে ৰাখিব লাগিব। আৰু আজি এই অনুষ্ঠানত আহি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ, যিহেতু জুবিন যদিও আমাৰ মাজত নাই, আমি সেইটো অনুভৱ এতিয়া হোৱা নাই। বিশেষভাৱে বহুত স্মৃতি আছে, যিবোৰ স্মৃতি হয়তো কৈ শেষ কৰিব নোৱাৰিম, আৰু সেই স্মৃতিবিলাক এতিয়া লৈয়ে আমি জীয়াই আছোঁ। এইটোতো জাষ্টিছ ফৰ জুবিন, ন্যায় পাব লাগে, সেইটো আমাৰ বিশ্বাস আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।